আজি গৰু বিহু আৰু গৰু বিহুৰ পুৱাই গৰুক নোৱাই ধুৱাই এতিয়া পৰম্পৰা ৰক্ষা কৰি যিসকল বলমা আলোক যুৱ সংঘৰ উদ্যোগত যি ৰংগমঞ্চ আছে সেই ৰংগমঞ্চত বলমাত যি ৰংগমঞ্চ আছে সেই ৰংগমঞ্চত তেখেতলোকে আয়োজন কৰিছে কণী যুঁজ। মোক সতীৰ্থক মই প্ৰথমে দেখুৱাবলৈ অনুৰোধ জনাম। সকলো গাঁৱৰ যুৱক যুৱতীকে প্ৰমুখ কৰি সকলো একত্ৰিত হৈ পুৰুষ মহিলা আবাল বৃদ্ধ বনিতা সকলো একত্ৰিত হৈ এইদৰে আচলতে তেখেতলোকে পূৰ্বৰ পৰম্পৰা অটুট ৰাখি আৰম্ভ কৰিছে কণী যুঁজ। আৰু প্ৰতি বছৰে আচলতে এই গাঁওখনত এই যুৱকসকল একত্ৰিত হৈ এইদৰে কণী যুঁজ উদযাপন কৰে। হয়, আমি প্ৰতি বছৰৰ দৰে এইবাৰো আমি বলৱান যুৱ সংঘৰ তৰফৰ পৰা আমি আয়োজন কৰা এই কণী যুঁজ প্ৰতিযোগিতাৰ পৰাই সমূহ অসমবাসীলৈ আমি ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জনাইছোঁ, আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আচলতে এই কণী যুঁজখন আমাৰ অসমীয়া জাতিৰ এটা পৰম্পৰা, এটা ঐতিহ্য, যিটো আমি জীয়াই ৰখাৰ লগতে আমি নৱপ্ৰজন্মক দেখুৱাব পৰাকৈ ইয়াৰ তাৎপৰ্য বহন কৰিব পৰাকৈ নৱপ্ৰজন্মই যাতে এনেকুৱা পৰম্পৰাগত কথাবোৰ সদায় লৈ আগবাঢ়ি যাব পাৰে, এই সম্পৰ্কে আমি এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আচলতে আমি প্ৰত্যেক বছৰে এনেকুৱা কণী যুঁজ এখন বা এই প্ৰতিযোগিতাসমূহ আমি আয়োজন কৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব এটা তাৎপৰ্যপূৰ্ণ কথা কৈছে যে যি আচলতে পৰম্পৰা, অসমীয়া যি চহা পৰম্পৰা, সেই পৰম্পৰাসমূহ ক্ৰমাৎ নাইকিয়া হৈ গৈছে আৰু উত্তৰ প্ৰজন্মক আগত সেই পৰিচয় কৰাই দিবৰ বাবে আচলতে এই আয়োজন। আৰু কেইবাজনো ব্যক্তি আছে, মোৰ সতীৰ্থক মই দেখুৱাবলৈ অনুৰোধ জনাম যে কিদৰে আচলতে তেওঁলোকে ব্যস্ত হৈ আছে। কি ক'ব এই মুহূৰ্তত, জিকিছে নাই? নাই জিকা, হাৰি আছো। কিমান কেইটা লৈ আহিছে? এক প্লেট লৈছো আমি চবে। তাৰপিছত এটা ৰাউণ্ড চলি আছে, তাৰপাছত আমাৰ এতিয়া মোৰ গ'ল, মোৰ 3টা বৰ্তমান হাৰি আছো। যিজন বিজেতা হ'ব তেওঁক কি ধৰণে খিতাপ অৰ্জন কৰা হ'ব, কি ধৰণে সন্মান জনোৱা হ'ব? এতিয়ালৈকে আমি সেইটো গমেই পোৱা নাই কি কৰোঁ। খুব আচলতে সুন্দৰ পৰিৱেশ। সকলো গোট খাই আচলতে এইদৰে যি অসমীয়া চহা পৰম্পৰা, চহা কৃষ্টি সংস্কৃতি আচলতে যি ৰক্ষা কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। এইদৰে তেওঁলোকে কণী যুঁজেৰে আৰম্ভ কৰিছে। তাৰ সমান্তৰালকৈ পৰৱৰ্তী সময়ত গাঁৱৰ সকলো একত্ৰিত হৈ হুঁচৰি প্ৰদৰ্শন কৰিব, প্ৰত্যেকখন চোতালে চোতালে তেওঁলোকে আশীৰ্বাদ প্ৰদান কৰিব। আৰু এইদৰে বহাগ বিহু উদযাপনত ব্যস্ত হৈ পৰিছে এইসকল নৱপ্ৰজন্মৰ প্ৰতিনিধি।